নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু গৰম পৰিছে এতিয়া বহুত, তাৰমানে ঠাণ্ডা দিনটো বেছি দিন নাথাকিলেই, গুচিয়ে গ'ল ঠাণ্ডা দিন, এতিয়া গৰম পৰিব ধৰিছে। আৰু আজি আমাৰ এটা তাৰমানে প্ৰব্লেম হ'ল, তাৰমানে আমাৰ ঘৰত মানে পিছফালে আৰু হেৰি ওলাইছিলে, এইটো কি বুলি কয়, সাপ ওলাইছিল। তাৰমানে নামটো ক'বই ভয় লাগে কিবা মোৰ। তাৰপিছতে ওলাই থাকে, গৰম দিনবিলাকত ওলাই থাকে, কিন্তু ঠাণ্ডা দিনকেইটাত 2 মাহমান অলপমান শান্তিমতে আছিলোঁ। এতিয়া আকৌ গৰম দিন আহিল আৰু ওলাইছে পিছফালে। কিবাকে সেইটোতে এনেকৈ হেৰি কৰি দিওঁতে, অলপমান এনেকৈ হাতেদি থপৰিয়াই দিওঁতে গ'ল বাৰু, পিছফালে গুচি গ'ল। কিন্তু ওলায়ে থাকে, কিহৰ কাৰণে ইমান ওলাই, তাৰমানে ধৰি লওক সদায় ওলাই বুলি ক'লেও ভুল নহয়, মানে সপ্তাহটোত 3 দিন 4 দিন সেনেকৈ কৰি দেখা পাওঁৱেই। আপোনালোকে যদি কিবা সেনেকুৱা প্ৰচেছ কিবা জানে, তাৰমানে কি বস্তু দিলে, কি বস্তু ছিটিয়ালে, এতিয়া ধৰি লওক আমি বিষাক্ত বস্তু এটা আমি এতিয়া হ'লেওতো তাক মানে আমি ক্ষতি কৰিব নোৱাৰোঁ, হয়নে নহয়? যিহেতু আমি তাক ক্ষতি কৰিব নোৱাৰোঁ, কিন্তু আমি ভয়ো কৰোঁ যাতে আহিব নালাগে ঘৰত। মানে কি ছিটিয়ালে, কি দিলে, কি কৰিলে, তাৰমানে ফেনাইলটো খাতিৰে নকৰে, ক'ব নোৱাৰোঁ কিহৰ কাৰণে। এতিয়া বেলেগ কিবা প্ৰচেছ আছে নেকি, যে বেলেগ বস্তু দিলে ছিটালে তাৰমানে সাপটো তাৰমানে আহা কমি যায়, নাহে আৰু তাৰমানে সেই গোন্ধটো মানে সহ্য কৰিব নোৱাৰি কিনে তাৰমানে নোসোমায়, নাহে সেই বস্তুটো। তাৰমানে যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। ইয়াক তাৰমানে তেতিয়া কথাখিনি কৈ থাকোঁতে তেতিয়াৰ পৰাই তাৰমানে হাল্লা কৰি আছে মহটো। মোৰ বটল এটা আনিছোঁ সৰু চাই, মই কিবা কামৰ কাৰণে আনিছিলোঁ, এই কি কয় মুখত লগাম বুলি আনিছিলোঁ। তাৰমানে সেয়া কি কয়, কমলাৰ বাকলি মই শুকুৱাই কিনি ৰ'দত খুন্দি কিনি থৈ দিছোঁ, গুড়া কৰি বটেমা এটাত ভৰাই থৈ দিছোঁ। সেই কমলাৰ বাকলিৰ লগত তাৰমানে মৌ অলপমান মিক্স কৰি মুখখন তাৰমানে ফেচ ৱাছৰ নিচিনাকৈ ধুলে মানে ভাল বোলে। সেইকাৰণে তাৰমানে মই ভাবিছিলোঁ আৰু ধুম বুলি সেনেকৈ আনিছিলোঁ। কিন্তু এতিয়া বোলে ই অলপমান খাব, কিবা ভাল পায় খাই কিনে মৌটো। খাওক আৰু অকণমানহে লাগিব, মোক বেছি নালাগে ন। এয়া সৰু 20 টকীয়া বটল আনিছিলোঁ। যিহেতু মই আপোনালোকক কৈছোঁ যে মৌখিনি মই কি কৰিবৰ কাৰণে আনিছিলোঁ, কমলাৰ বাকলি আৰু কি কমলাৰ বাকলি গুড়া আৰু মৌৰে মই তাৰমানে হেৰি কৰিম বুলি মুখত লগাই কিনি তাৰমানে মুখত ধুম। সেইকাৰণে তাৰমানে মই ভাবিলোঁ কি দেখুৱাই দিওঁ, যিহেতু আপোনালোকক ক'লোৱে, আপোনালোকেও চাই লওকচোন মই কি কৰোঁ। এই টেমাটোত মই কমলাৰ বাকলি এনেকৈ গুড়া কৰি কিনি থৈ দিছোঁ। এইয়া এইখিনি গুড়া, মৌখিনি তাৰমানে গুড়াখিনিৰ লগত মই মিক্স কৰি ল'ম। এতিয়া এইখিনি মই অলপমান মুখত লগাই কিনি অলপ সময় ধুনীয়াকৈ থৈ দিম। লাগি নাযায় বস্তুটো, তাৰমানে এৰি এৰি আহে, লাগিবই নোখোজে, তথাপিতো যেনে তেনে লগাই দিওঁ আৰু। মই মানে 10 মিনিট সময় থাকিলোঁ, থাকি কিনি এতিয়া মানে শুকাই গৈছে। মই এনেকৈ মোহাৰি এইখিনি ধুই দিলোঁ। চাওকচোন মুখখন এতিয়া সেইবিলাক লগাই ধুইছোঁ আহিলোঁ। আৰু কি কয়, অলপমান কিবা ডিফাৰেঞ্চ আহিছেনে, চফা লাগিছেনে অলপমান? সঁচাকৈ বহুত চফা হয় এনেকৈ কৰি কিনি ধুলে, তাৰমানে সঁচাকৈ বহুত চাফা হয়। সেইকাৰণে তাৰমানে মই সেনেকৈ কেতিয়াবা ধুই থাকোঁ বাৰু। এনেই ফেচ ৱাছ মই সপ্তাহত 2 দিনমানহে ইউজ কৰোঁ। কমলাৰ বাকলি সেনেকৈ থৈ দিওঁ আৰু মাজে মাজে এনেকৈ কৰি কিনি মানে ধুওঁ। আৰু এনেও যি টি বস্তু লগাব নোৱাৰোঁ, মোৰ মুখত গোটেই গুটি ওলাই। সেইদিনাখন ফাউণ্ডেশ্যন লগাই কিনি গৈছিলোঁ বিয়াত, গোটেই মুখত গুটি ভৰ্তি হৈ গৈছে। সেইকাৰণে যি টি বস্তু ইউজ কৰিব নোৱাৰোঁ। আৰু কমলাৰ বাকলি এনেকৈ থৈ দিওঁ আৰু মাজে মাজে সেনেকৈ ধুই থাকোঁ। আপোনালোকে যদি ভাল লাগিছে আপোনালোকে ইউজ কৰি চাব পাৰে বাৰু। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, ভাল লাগিল বেয়া লাগিল কমেণ্ট কৰি জনাব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো। মই আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ বাৰু। ঠিক আছে, বাই বাই।